নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল দেখি নিশ্চয় ভিডিঅ'টিত ক্লিক কৰিছে। এই ভিডিঅ'টো মই বনালোঁ এটা কাৰণতে। মই ৰিচেণ্টলি কেইটামান ভিডিঅ' চাই আছিলোঁ অসমৰ কেইটামান জনপ্ৰিয় ইউটিউবাৰ, আনকি হিন্দীও, অসমীয়া বুলি নহয়, মই অসমীয়াটো মেইনলি ফ'কাছ কৰিম। তাত কেইটামান কমেণ্টত মই দেখিলোঁ, কণ্টিনিউৱাছ কমেণ্ট, মানে যে এইটো কমেণ্ট যদি লাইক নকৰোঁ আজিৰ পৰাতো বেড দিন ষ্টাৰ্ট, আজিৰ পৰা মানে তই পৰীক্ষাত ফেইল কৰিবি যদি এইটোত লাইক নকৰ, কমেণ্ট নকৰ, তেনেকুৱা বস্তু। এইটোৰ বস্তু এটা সৰু বস্তু যেন লাগিব পাৰে, কিন্তু এইটো এটা মই ডাঙৰ বস্তু এটা বুলি ভাবিছোঁ, কাৰণ তাৰ পৰা আমাৰ ছ'চাইটিখনৰ মানসিকতা এটা বহুত গম পোৱা যায়। এই বস্তুটো যে কেনেকুৱা মানুহে তেনেকুৱা কমেণ্ট কৰে, ধৰক আপোনালোকৰ যে হোৱাটছএপত আপোনালোকৰ কিছুমান ভিডিঅ' আহে, ফটো আহে যে এইখন 9জনক শ্বেয়াৰ কৰক তাৰপিছত আপোনাৰ ভাল দিন আহিব বুলি। এইবোৰ হৈছে আপোনালোকৰ মনৰ ভিতৰত থকা অন্ধবিশ্বাসৰ একো ফল। যিকোনো বস্তু যেতিয়া আপুনি নিজে লজিকেল ব্ৰেইনটো ইউজ নকৰে, তেতিয়া আপোনালোকৰ অন্ধবিশ্বাসে ভাল হয়। তেতিয়া আপোনালোকে কি কৰে, নিজৰ ওপৰত কনফিডেন্সটো কমি যায়। ছেকেণ্ড পাৰ্চন বা যিকোনো বস্তুৰ ওপৰত আপোনালোকৰ মানে কনফিডেন্সটো পোৱাৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেই মানুহখিনি কি কৰে এতিয়া ধৰক যিকোনো জনপ্ৰিয় ইউটিউবাৰৰ ভিডিঅ' এটাত গৈ পেলাই আপোনালোকে কমেণ্ট কৰিলে, আপোনালোকে আচলতে নিজে মনত অসুখী। তাত গৈ পেলাই কমেণ্ট কৰি পেলাই আপোনালোকে ভাবিছে যে ইয়াত কমেণ্টত লাইক আহিলে আপোনালোকে সেই সুখটো পাব বা আপোনালোকে মটিভেশ্যনটো পাব। গতিকে আপোনালোকে কমপ্লিটলি ডিপেণ্ডেণ্ট বেলেগৰ ওপৰত সেইখিনি নিজৰ সুখৰ কাৰণে। বা আপোনালোকে জনপ্ৰিয় ইউটিউবাৰৰ তাত গৈ পেলাই সেই যিটো ভিউজ পাম বুলি ভাবিছে, মোৰ তাৰপিছত গৈ কমেণ্ট কৰিলে মোৰ কেইজনী প্ৰফাইলত আহিব, তাৰপিছত মোৰ ভিডিঅ' চাব, তেনেকুৱা ভাবিছে। আপোনালোক কমপ্লিটলি ডিপেণ্ডেণ্ট। গতিকে তাৰ মেইন কাৰণটো হৈছে আপোনালোকে ডিপেণ্ডেণ্ট। ছেকেণ্ড কাৰণটো হৈছে আপোনালোকৰ ছেল্ফ ৰেচপেক্ট। আপোনালোকৰ ছেল্ফ ৰেচপেক্ট নাথাকে তেনেকুৱা মানুহৰ সাধাৰণতে। তেওঁলোকে কি হয়, কোনোবা এটাই যদি বেয়াকৈ কৈ দিয়ে, তেতিয়াহ'লে নিজৰতো ছেল্ফ ৰেচপেক্ট নাইয়ে, বেলেগক পটককৈ বেয়াকৈ কৈ দিব, বা বেলেগকো একো কাৰণ নোহোৱাকৈ নিজৰ ছেলফিছনেছৰ কাৰণে বেলেগক পটককৈ বেয়াকৈ কৈ দিব পাৰে। তেওঁলোকৰ তেনেকুৱা ব্যক্তিৰ কোনো ছেল্ফ ৰেচপেক্ট নাথাকে সাধাৰণতে, আৰু কমপ্লিটলি ডিপেণ্ডেণ্ট, যিহেতু তেওঁলোকে নিজেই নিজৰ মনত সুখী নহয়, এটা বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট তেওঁলোকে। গতিকে তেনেকুৱা বস্তু। চ' সেইটো অকল কমেণ্ট বুলি নহয়, আপোনালোকে সাধাৰণ অৱস্থাটো দেখা পাব যে বহুত মানুহে জীৱনত ৰিস্কটো ল'ব নিবিচাৰে। তেওঁলোকক এনেকুৱা এটা কোৰ্চ লাগে, যিটো কোৰ্চ কৰি পেলাই তেওঁলোকে গোটেই জীৱনে বহি বহি খাব পাৰে। এনেকুৱা এটা চাকৰি লাগে যে গোটেই জীৱনে বহি বহি খাব পাৰে। তেনেকুৱা কোনো ৰিস্ক নালাগে, তেওঁলোকে ইম্প্ৰুভমেণ্ট এটা কৰিব নিবিচাৰে। গতিকে আপোনাৰ কিছুমান মানুহ এতিয়াও দেখা পাব, যিবিলাক অফিচত পুৰণি কাম কৰিছিলে, কেৰাণী বা তেনেকুৱা জবত আছে, এতিয়া কম্পিউটাৰ আহিলে তাৰপিছত তেওঁলোকক ট্ৰেইনিং দিবলৈ গ'ল, তেওঁলোকে মানে বহুত দিন লাগিছে তেওঁলোকক ট্ৰেইনিং দিওঁতে, যে এইটো বস্তু এনেকৈ ইউজ কৰে, তেওঁলোকে আপগ্ৰেড কৰিব নিবিচাৰে, কাৰণ তেওঁলোকে কমফৰ্ট জ'নত কমপ্লিটলি আছিলে, আৰু তেওঁলোকৰ সেই আত্মবিশ্বাসটো নাই যে মই এটা নতুন বস্তু শিকি পেলাই এইটো আগবাঢ়িব পাৰিম, তেনেকুৱা। গতিকে এনেকুৱা ব্যক্তিৰ দ্বাৰা আচলতে সমাজত বেছি কোনো আমাৰ হেৰি নপৰে। গতিকে অসমখনত, ভাৰতত আমাৰ বেছিভাগ এনেকুৱা মানুহে ভৰি আছে, যাৰ ছেল্ফ ৰেচপেক্ট নাই, আৰু যাৰ কনফিডেন্সটো বহুত কম, আৰু ৰিস্ক বহুত কম ল'ব বিচাৰে। তেনেকুৱা কমফৰ্ট জ'নত থাকি ভাল পায়। যিকোনো চাকৰিয়ে হওক বা আপোনাৰ হেৰি হওক, বহুত কষ্ট কৰিব লাগে। আপোনালোকে ইউটিউবাৰ এটা হ'ম বুলি ভাবিছে, বহুত কষ্ট কৰিব লাগে। তেওঁলোকে তাৰপিছত ছাকচেছফুল হোৱাৰ চান্স থাকে। কিন্তু তেওঁলোকক শ্বৰ্টকাট লাগে, গৈ পেলাই কমেণ্ট কৰিব, এই নিজৰ অন্ধবিশ্বাসখিনিৰ দ্বাৰাই বেলেগক ইনফ্লুৱেঞ্চ কৰিব বিচাৰে। ইয়াত কমেণ্ট নকৰিলে তোৰ মা মৰিব, দেউতা মৰিব, তেনেকৈ। গতিকে আপোনালোকে যদি তেনেকুৱা বস্তুত কমেণ্ট কৰিছে বা লাইক কৰিছে, হোৱাটছএপত অহা ভিডিঅ'টো শ্বেয়াৰ কৰিছে, তেতিয়াহ'লে গম পাব আপোনালোকৰ সেইটো শ্বেয়াৰ কৰাতকৈ আগতকৈ আপোনালোকৰ নিজৰ মনক সুধিছোঁ, আৰু মনটো কিমানখিনি আপোনাৰ মানে ভঙা চিঙা হৈ আছে, আপোনালোকৰ মনটো দৃঢ় হোৱা নাই, সেইখিনি আপোনালোকে ঠিক কৰিব চেষ্টা কৰক। কোনো বিল গেটছে বা হেৰিয়ে, ধনী মানুহে বা কোনো ছাকচেছফুল মানুহে তেনেকৈ শ্বেয়াৰ কৰি পেলাই লাইক কমেণ্ট বিচাৰি পেলাই ছাকচেছফুল হোৱা নাই। গতিকে তেনেকুৱা মই দেখা পাইছোঁ, তেনেকুৱা ব্যক্তিবোৰ বেছিভাগ আনছাকচেছফুলে হয়। তেনেকুৱাকৈ গোটেই জীৱনেই তেনেকৈ থাকে। যেনেকৈ কিছুমান মানুহৰ বেলেগক ওপৰত হাত পতাটো এটা স্বভাৱ তেওঁলোকৰ বহুতে থাকক, কিন্তু হাত পতা এটা স্বভাৱ হৈ যায়। সেই স্বভাৱটো এনেকুৱা হৈ যায়, তেওঁলোকৰ ঘৰত বেছিকৈ আছে আপোনালোকতকৈ, কিন্তু তেওঁলোক বেলেগক খোজাটো স্বভাৱ এটা হৈ যায়। তো তেনেকুৱা কথাবিলাক। গতিকে এইবিলাক আমাৰ গতিকে সামাজিক তত্ত্ব জড়িত আছে, গোটেইখিনি গোটেই কালচাৰটো জড়িত আছে। যদিও এইটো সৰু বস্তু যেন লাগে, আপোনালোকৰ গোটেই জীৱনটোতেই এই বস্তুটো মানে কি কয়, এইটো দেখা পোৱা যায়। মানে এটা নহয় এটা কোনোবা বস্তু এটাত ফুটি উঠিব যে আপোনাৰ এইটো মানে মনৰ চিন্তা ধাৰণাৰ কাৰণে এইখিনি বেয়া কাম কৰিছে, তেনেকুৱা।
তো সৰু ভিডিঅ' যেন লাগিব পাৰে, কিন্তু মই এইটো বনাম বুলি ভাবিলোঁ কাৰণ সেইখিনি বহুত দেখা পাই আছিলোঁ। চ' আপোনালোকে জনাব কমেণ্টত কেনে পায়। আৰু এইটো মোৰ ক্লিক বেইট নহয়, মই ক্লিক বেইটৰ কাৰণে কামো নকৰোঁ। মই ভিডিঅ' ভিউজ আহিলেও মই বনাই থাকিম সময় পালে। এইখিনি আছিলে ক'ব লগা আজিৰ কাৰণে। ধন্যবাদ।